নমস্কাৰ, মই উত্তন ভূঞা। আপোনালোকে চাই আছে সত্যৰ এটা নতুন অধ্যায়। ইতিমধ্যে ৰাজ্যৰ 5টা বিধানসভা সমষ্টিৰ উপনিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, ফলাফলো হৈ গ'ল। ইয়াৰে বিহালী বিধানসভা উপনিৰ্বাচনৰ ফলাফলৰ ওপৰত এতিয়া আমি এটা পোষ্টমৰ্টেম কৰিব ওলাইছোঁ। বিহালী বিধানসভাৰ নিৰ্বাচনত দেখা গ'ল বিজেপি পাৰ্টি দিগন্ত ঘাটৱাল বিজয়ী হ'ল, পৰাস্ত হ'ল কংগ্ৰেছ পাৰ্টি জয়ন্ত বৰা। বিহালী বিধানসভা আচলতে গৌৰৱ গগৈৰ বাবে প্ৰত্যাহ্বানৰ কাৰণ আছিল। কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলৰ পৰামৰ্শক অগ্ৰাহ্য কৰি গৌৰৱ গগৈয়ে নিজাববীয়াকৈ জয়ন্ত বৰাক বিহালী বা প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল। আৰু নিৰ্বাচনী ফলাফলৰ অন্তত দেখা গ'ল যে জয়ন্ত বৰাই প্ৰায় 9,000 ভোটৰ ব্যৱধানত দিগন্ত ঘাটৱালৰ ওচৰত পৰাস্ত হ'ল। ইতিমধ্যে গৌৰৱ গগৈয়ে কৈছে যে কংগ্ৰেছ এটা সময়ত এই সমষ্টিত 27,000 ভোটত আছিল, ইয়াৰ পৰা তেওঁ 40,000 ভোটলৈ কংগ্ৰেছক নিবলৈ সক্ষম হ'ল। এতিয়া বিহালী বিধানসভা নিৰ্বাচনৰ ওপৰত বিতং তথ্য আমি আপোনালোকক বিশ্লেষণ কৰিব ওলাইছোঁ, যিবোৰ তথ্য জানিলে আপুনি বহুবোৰ কথা জানিব পাৰিব। এতিয়া বিহালী বিধানসভাৰ প্ৰসংগ যদি উত্থাপন কৰোঁ, তেনেহ'লে দেখা যায় যে বিহালী বিধানসভা সমষ্টিৰ পৰা ইতিমধ্যে বিভিন্ন সময়ত বিভিন্ন নেতা নিৰ্বাচিত হৈ আহিছিল। 1978 চনত এই সমষ্টিৰ পৰা বিষ্ণুলাল উপাধ্যায় বিজয়ী হৈছিল। তেতিয়া তেওঁ বিজয়ৰ ব্যৱধান আছিল, মুঠ ভোট লাভ কৰিছিল 10,661। পৰৱৰ্তী সময়ত স্বৰূপ উপাধ্যায়, বৰ্ণবাস তাঁতী, ৰঞ্জিত দত্ত, পল্লৱ লোচন দাস আদিয়ে বিহালীক প্ৰতিনিধিত্ব কৰি আহিছিল। 2011 চনত যেতিয়া পল্লৱ লোচন দাস বিহালীক প্ৰতিনিধিত্ব কৰিছিল, তেতিয়া পল্লৱ লোচন দাসে লাভ কৰা ভোটৰ পৰিমাণ আছিল 40,798। 40,798 2011 চনত পল্লৱ লোচন দাসে লাভ কৰিছিল। কিন্তু বিজেপিয়ে গৌৰৱ গগৈক সমালোচনা কৰি আহিছে যদিও দেখা গৈছে এইবাৰ কংগ্ৰেছ পাৰ্টি জয়ন্ত বৰাই লাভ কৰা ভোটৰ পৰিমাণ 41,896। অৰ্থাৎ পল্লৱ লোচন দাসৰ তুলনাত এইবাৰ 1,000 হ'লেও অধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছে কংগ্ৰেছ পাৰ্টি জয়ন্ত বৰা। সেই সূত্ৰে বিহালীত আটাইতকৈ ভাল ৰিজাল্ট এইবাৰ কংগ্ৰেছে কৰিছে বুলি ক'লেও ভুল কোৱা নহ'ব। এতিয়া কংগ্ৰেছে 40,000 ভোট লাভ কৰিলে। এই 40,000 ভোট কংগ্ৰেছে কিয় লাভ কৰিলে, ইয়াক লৈ ইতিমধ্যে বিজেপিৰ মাজত বিশ্লেষণ আৰম্ভ হৈছে। বিজেপিৰ বিশ্লেষণৰ বিতং তথ্য আমি সদৰি কৰিব বিচাৰিছোঁ। যোৱাবাৰ দেখা গৈছিল যে 2011 চনত এই সমষ্টিটোৰ পৰা ৰঞ্জিত দত্তই প্ৰতিনিধিত্ব কৰিছিল আৰু ৰঞ্জিত দত্ত বিজেপিৰ বিধায়ক হৈছিল। সেইবাৰ ৰঞ্জিত দত্তই লাভ কৰা ভোটৰ পৰিমাণ আছিল 53,583টা ভোট। সেই সময়ত জয়ন্ত বৰাই নিৰ্দলীয় প্ৰাৰ্থীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। জয়ন্ত বৰাই 23,744টা ভোট লাভ কৰিছিল আৰু CPIMৰ বিবেক দাসে 21,531টা ভোট লাভ কৰিছিল। অৰ্থাৎ জয়ন্ত বৰা আৰু বিবেক দাসে মিলি 44,000 ভোট লাভ কৰিবলৈ সক্ষম হৈছিল সেইবাৰ। অৰ্থাৎ CPIML আৰু কংগ্ৰেছ নিৰ্দলীয় মিলি যোৱাবাৰ যিমান ভোট পাইছিল তাতকৈ সামান্য ভোট এইবাৰ কংগ্ৰেছে কম ভোট লাভ কৰিছে। এতিয়া কথা হৈছে কংগ্ৰেছে এনে বৃহৎ পৰিমাণৰ ভোট কেনেকৈ লাভ কৰিলে, তাক লৈ বিজেপিয়ে ভিন্ন ধৰণৰ বিশ্লেষণ আগবঢ়াইছে। বিজেপিৰ ভিতৰচোৱাৰ সূত্ৰৰ মতে যে বিজেপিয়ে এইবাৰ সমষ্টিটোত আটাইতকৈ সংখ্যাগৰিষ্ঠতা থকা আদিবাসী প্ৰাৰ্থী দিগন্ত ঘাটৱালক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। লগে লগে কিছু সংখ্যক অসমীয়া ভোট আৰু গোৰ্খা ভোট জয়ন্ত বৰালৈ ট্ৰেন্সফাৰ হৈছে। বিহালী সমষ্টিত গোৰ্খা আৰু আদিবাসীৰ মাজত সংঘাত আছে। এটা সময়ত বিহালী সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছিল নেপালী সম্প্ৰদায়ৰ লোকে। গতিকে এই সমষ্টিটোত নেপালী সম্প্ৰদায়ৰ লোকসকলে কেতিয়াও নিবিচাৰে যে বিহালীক প্ৰতিনিধিত্ব কৰক এজন আদিবাসী প্ৰাৰ্থীয়ে। পূৰ্বে যেতিয়া ৰঞ্জিত দত্ত এই সমষ্টিৰ পৰা থিয় হয় তেতিয়া আদিবাসীসকলেও ৰঞ্জিত দত্তক সমৰ্থন জনায়, গোৰ্খাসকলেও সমৰ্থন জনায়। কিন্তু এইবাৰ বিজেপিয়ে আদিবাসী প্ৰাৰ্থী থিয় কৰাৰ লগে লগে গোৰ্খাসকলে যিধৰণে বিজেপিক ভোট দিব লাগিছিল সেইদৰে ভোট নিদি জয়ন্ত বৰাৰ সমৰ্থনত ভোটদান কৰিলে, যাৰ পৰিমাণত জয়ন্ত বৰাই এইবাৰ কিছু অধিক ভোট লাভ কৰিবলৈ সক্ষম হ'ল। এয়া বিজেপিৰ বিশ্লেষণ। বিজেপিয়ে লগতে কয় এইবাৰ বামপন্থীৰ ফালৰ পৰা CPIMৰ ফালৰ পৰা এজন আদিবাসী প্ৰাৰ্থী থিয় কৰাৰ ফলত যি 3-4 ভোট তেওঁ লাভ কৰিলে সেই ভোটখিনি আচলতে বিজেপিৰ পাবলগীয়া আছিল, সেই ভোটখিনিও বিজেপিয়ে হেৰুৱালে। দ্বিতীয়তে অসমীয়াভাষী লোকসকলৰ মাজত জয়ন্ত বৰাৰ বিশেষ প্ৰাধান্য আছিল, কিয়নো দীৰ্ঘদিন ধৰি জয়ন্ত বৰাই এইসকল লোকৰ লগত কাম কৰি আছিল। এনে অৱস্থাত এইসকল লোকে আদিবাসী প্ৰাৰ্থী দিগন্ত ঘাটৱালক ভোটদান কৰাৰ পৰিৱৰ্তে জয়ন্ত বৰাৰ সপক্ষে ভোটদান কৰিলে, যাৰ পৰিণতিত জয়ন্ত বৰাই প্ৰায় 41,000 ভোট লাভ কৰিবলৈ সক্ষম হ'ল। বিহালী সমষ্টিত ৰঞ্জিত দত্তৰ বিৰুদ্ধে কিছু প্ৰতিষ্ঠান বিৰোধী ঢৌ আছিল, সেইবোৰ অস্বীকাৰ কৰিব নোৱাৰি। সেইসকল অসমীয়াভাষী লোকো এইবাৰ জয়ন্ত বৰাৰ কাষত চাপিলে। এনেবোৰ কাৰণত আচলতে বিহালীত জয়ন্ত বৰাই এনে পৰিমাণৰ ভোট পালে। ইতিমধ্যে মন্ত্ৰী পীযুষ হাজৰিকাই টুইট যোগে কৈছে যে গৌৰৱ গগৈয়ে যিধৰণে ভাবিছে সেয়া নহয়, যে যোৱাবাৰ যি ধৰণৰ ভোট শ্বেয়াৰ বিজেপিৰ লগত আছিল এইবাৰ বিজেপিৰ ভোট শ্বেয়াৰ সমানে আছিল। গতিকে এনে অৱস্থাত গৌৰৱ গগৈ কিবা কৰ্তৃত্ব আছে বা কৃতিত্ব আছে বুলি বিজেপিয়ে নাভাবে। বিজেপিৰ ধাৰণা যে স্বাভাৱিকতে বিহালীত
হিমন্ত বিশ্ব শৰ্মা বা বিজেপি বিৰোধী যিখিনি ভোট আছিল সেই ভোট একত্ৰিত হৈ জয়ন্ত বৰাৰ সপক্ষে ভোটদান কৰিছে সেই ভোট কেৱল কংগ্ৰেছৰ ভোট বুলি ক'লে ভুল হ'ব বিজেপি বিৰোধী ভোট আছিল যি কি নহওক ৯,০০০ ভোটৰ ব্যৱধান যথেষ্ট কম নহয় এতিয়া বিজেপিয়ে প্ৰতিটো বুথক লৈ বিশ্লেষণ আৰম্ভ কৰিছে বিজেপিয়ে আশা কৰিছে প্ৰতিটো বুথৰ বিশ্লেষণ পোৱাৰ পিছত ৪৮ ঘণ্টাৰ ভিতৰত তেওঁলোকে বিতং তথ্য সদৰি কৰিব পাৰিব এই ভিডিঅ' সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব ধন্যবাদ